বেটেন হয় এখন আপকামিং ইণ্ডিয়ান তামিল লেংগুৱেজ একশ্যন ড্ৰামা ফিল্ম যোনখন ডাইৰেক্ট কৰিছে টি জে নানাৱেল। টি জে নানাৱেলৰ এখন ছেকেণ্ড মুভি হয়। ফাৰ্ষ্ট মুভি তেখেতে ডাইৰেক্ট কৰিছিল জে ভীম, আৰু সেই মুভিখন বহুত বঢ়িয়া মুভি হয়, বহুত ভাল মুভি হয়, হুইচ ইজ ওৱান অফ দ্য বেষ্ট তামিল এণ্ড ইণ্ডিয়ান ফিল্ম অফ 2021। ফিল্মখনত আছে ৰজনীকান্ত, তেখেতৰ লগত আছে অমিতাভ বচ্চন, ফাহাদ ফাজিল, ৰাণা ডগুবাতি। দ্য কাষ্ট লুকছ প্ৰমিচিং। ফিল্মখন এনাউন্স কৰা হৈছিল মাৰ্চ 2023 আণ্ডাৰ দ্য টেণ্টেটিভ টাইটেল থালাইৱাৰ 170, কাৰণ এখন ৰজনীকান্তৰ 170th ফিল্ম আছিল এজ এ লিড এক্টৰ, আৰু অফিচিয়েল টাইটেলটো এনাউন্স কৰা হৈছিল ডিচেম্বৰ 2023। ফিল্মখনৰ মিউজিক কম্প'জ কৰিছে অনিৰুদ্ধ ৰবিচন্দ্ৰৰ, চিনেমেটোগ্ৰাফী হেণ্ডেল কৰিছে এছ.আৰ. কাথিৰ, আৰু এডিটিং কৰিছে ফিলোমিন ৰাজ। আৰু তেখেতৰ চাম অফ দ্য নোটেবল ৱৰ্কছ হয় কাইথি, মাষ্টাৰ, জে ভীম, বিক্ৰম আৰু লিঅ'। একশ্যন দিছে আনৱাৰিভ টুইন ব্ৰাদাৰ্ছ, যোনে ব্লকবাষ্টাৰ্ছ ফিল্মছত কাম কৰিছে, যেনে বিক্ৰম, KGF Chapter 1, KGF Chapter 2, etc. চ' একশ্যন বেয়া হ'ব নালাগে। ওৱান মোৰ থিং, বোথ অফ দেম ৱন বেষ্ট ষ্টাণ্ট কোৰিঅ'গ্ৰাফাৰ এট 66th নেশ্যনেল ফিল্ম এৱাৰ্ডছ ফৰ KGF Chapter 1। ৰজনীকান্ত আৰু অমিতাভ বচ্চনৰ এখন 4th নম্বৰ ফিল্ম হয়। ফাৰ্ষ্ট মুভিখন আছিলে আন্ধা কানুন 1983, য'ত ৰজনীকান্তে লিড ৰোল প্লে কৰিছিল আৰু অমিতাভ বচ্চনৰ স্পেচিয়েল এপিয়াৰেঞ্চ আছিল। নেক্সট আছিল গিৰফতাৰ 1985, য'ত দুইটাই ছিগনিফিকেণ্ট ৰোল কৰিছিল এলং উইথ কামাল হাছান। থাৰ্ড আছিলে হম 1991। দিছ ইজ দ্য মষ্ট নটেবল কলাবৰেশ্যন, য'ত দুইজন এক্টৰৰে মেইন ৰোল আছিল। ট্ৰেইলাৰটোত যিখিনি বস্তু দেখায়, সেই বস্তুখিনি আমি আগতে মুভিত দেখি আহিছোঁ, যে কিবা অপৰাধ হ'ব, সেই অপৰাধটো কৰিব এজন অপৰাধীয়ে, আৰু সেই অপৰাধীজনৰ তাত বহুত পাৱাৰ থাকিব, বহুত বেছি পাৱাৰফুল হ'ব, আৰু সেই অপৰাধীজনক হৰুৱাবলৈ এজন হিৰো আহিব, উইল গো এগেইনষ্ট অল অডছ টু ডিফিট হিম। ট্ৰেইলাৰটো দেখি পেলাই তেনেকুৱা লাগিছে, এইখিনি আমি দেখি আহিছোঁ আগতেও এনেকুৱা টাইপৰ মুভিজ, কিন্তু এই মুভিখন কি ষ্টেণ্ড আউট কৰিব, কেনেকুৱা ষ্টেণ্ড আউট কৰিব বেলেগ মুভিৰ পৰা, এখন মুভিখন চালে গম পাম। তো ট্ৰেইলাৰটোৱে এইটো দেখাইছে যে কোনোবা এজনী মাইকী মানুহ বা ছোৱালীৰ ওপৰত কিবা অত্যাচাৰ হয়, ঠিক আছে, আৰু সেই অত্যাচাৰটো যোনজন মানুহে কৰে, সেই মানুহজন বহুত বেছি পাৱাৰফুল হয়, আৰু ট্ৰেইলাৰটোৱে কয় যে সেই মানুহজনৰ তাত চব বস্তু কিনিব পৰাকৈ শক্তি আছে, ইনক্লুডিং পিপল, ডেট ইজ টল্ড ইন দ্য ট্ৰেইলাৰ। আৰু ট্ৰেইলাৰটোত অমিতাভ বচ্চনৰ কেৰেক্টাৰক দেখায়, ৰজনীকান্তৰটো দেখায়, লগতে ফাহাদ ফাচিল আৰু ৰাণা ডগুবাতি, আৰু চবকেইটা কেৰেক্টাৰৰে আইডিয়লজি আছে। কিন্তু ইয়াতে চাবলগীয়া হ'ব ফেচ অফ হ'ব যোনটো ৰজনীকান্ত আৰু অমিতাভ বচ্চনৰ, আৰু ইয়াতে দেখা গৈছে দুইটাৰে বেলেগ বেলেগ আইডিয়লজি। আৰু ট্ৰেইলাৰটোত এইটোও দেখা হৈছে যে এই যোনজন মানুহৰ কথা কৈ আছে, যোনজন ক্ৰিমিনেল হয়, তাক ধৰিবলৈ গোটেই পুলিচ ফ'ৰ্চ লগাই দিছে, আৰু সেই পুলিচ ফ'ৰ্চৰ দায়িত্ব দিছে ৰজনীকান্তক। ৰজনীকান্তে কৈছে যে তাক এনকাউণ্টাৰ 3 দিনতে কৰিব। চ' কি হয় সেইটো মুভিখন চালে গম পোৱা যাব, কোন সেই কেৰেক্টাৰটো, কাৰণ ইয়াতে ট্ৰেইলাৰটো চাই পেলাই গম পোৱা নাই। তো মানে কথাটো হ'ল, মই যিহেতু কৈছোঁৱেই যে মুভিখন এনেকুৱা টপিক লৈ বহুত মুভি বনোৱা হৈছে, তো এই মুভিখন কি ষ্টেণ্ড আউট কৰিব সেইটো মুভিখন চাই গম পাম। বাকী কথাটো হ'ল একশ্যন বেয়া হ'ব নালাগে। যোন দুজন ভায়েকৰ কথা কৈছিলোঁ, আনৱাৰিভ অলৰেডি গমেই পাইছে নেশ্যনেল এৱাৰ্ড পোৱা ষ্টাণ্টমেন হয় দুইটাই, চ' একশ্যন ভাল হ'ব লাগে। বাকী এক্টিং পাৰফৰ্মেঞ্চ হাই এক্সপেক্টেশ্যন আছে, যোন কেইজন এক্টৰ আছে, দে আৰ ওৱান অফ দ্য বেষ্ট এক্টৰ্ছ অফ দ্য ইণ্ডাষ্ট্ৰী। তো লেটছ চি কি হয় মুভিখন চাই গম পাম। জে ভীমৰ ডাইৰেক্টৰ টি.জে. নানাৱেল আৰু ফিল্ম এডিটৰ ফিলোমিন ৰাজ, যাৰ কাম অলৰেডি কৈছোঁ কেথি, মাষ্টাৰ, জে ভীম, বিক্ৰম আৰু লিঅ' নিচিনা মুভি, আৰু মিউজিক যোনে দিছে অনিৰুদ্ধ ৰবিচন্দ্ৰৰ, আৰু তেখেতৰ BGM আমি জানো মুভিখনত একদম জান দি দিয়ে। চ' আ গুড ষ্টাৰ কাষ্ট, আ গুড ডাইৰেক্টৰ, এডিটৰ এণ্ড মিউজিক কম্প'জাৰ, কি কামাল কৰিছে মুভিখনত, সেইটো মুভিখন চাই গম পাম। হোপ ফৰ দ্য বেষ্ট, অ'কে। So this was my review of the trailer. Baki, let's see on 10 October how is the movie. So thank you for watching my channel. This is Screen Spectrum Ahom, Joy Ahom.